নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনহাজ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতেও চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ চৰকাৰী আঁচনি দি ভোট বিচৰা অপৰাধ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আইনী যুঁজত নমাৰ হুংকাৰ প্ৰদান কৰিছে সাংসদ ৰকিবুল হুছেইনে মন্তব্য কৰিছে যে চৰকাৰী আঁচনি দি ভোট বিচৰাটো অপৰাধ হিমন্ত বিশ্ব শৰ্মাই নিজৰ টকাৰে আঁচনি দিয়া নাই ৰাইজৰ টকাৰে আঁচনি দি ভোট বিচাৰিব নোৱাৰে মুখ্য সচিব থকা সভাত ভোট বিচৰাটো অপৰাধ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই হুংকাৰ প্ৰদান কৰিছে সাংসদ ৰকিবুল হুছেইনে দিব লৈছো আন এটা খবৰ জমিয়তৰ ইতিহাস নাজানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদানীক বুঢ়াঙলি দেখুৱাটো ভাল আচৰণ নহয় এই মন্তব্য কৰিছে বিধায়ক মজিবুৰ ৰহমানে জমিয়তৰ মুৰব্বীক অপমান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আচৰণ ভাল হোৱা নাই স্বাধীনতা আন্দোলনত অংশ লৈছিল জমিয়তৰ হাজাৰ হাজাৰ লোক শ্বহীদ হৈছিল জমিয়তৰ নেতৃত্বত ভাৰত স্বাধীন হৈছিল মুখ্যমন্ত্ৰীয়ে বুঢ়াঙলি দেখুৱাটো গৰিহণাযোগ্য এয়া মন্তব্য বিধায়ক মজিবুৰ ৰহমানৰ তেওঁ কৈছে যে সংখ্যালঘুক টাৰ্গেট কৰি উচ্ছেদ চলাইছে পৃথিৱীত কোনো প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী নাই যিয়ে এনেদৰে উচ্ছেদ চলাইছে 2024 নিৰ্বাচনৰ পূৰ্বে এয়া অশুভ লক্ষণ এনআৰচি অৰিজিনেল নথিপত্ৰ ইক্ৰামুলৰ হাতলৈ কেনেকৈ আহিল এনআৰচিক লৈ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাৰ মাজতে আহি পৰিছে এটা ডাঙৰ খবৰ বস্তাই বস্তাই জব্দ কৰা হৈছে এনআৰচি শ নথিপত্ৰ এনআৰচি শ অৰিজিনেল নথিপত্ৰ জব্দ কৰা হৈছে ৰাজপথত জালত পৰিছে সৰবৰাহকাৰী ইক্ৰামুল হুছেইন এই ঘটনাক লৈ প্ৰশ্ন উত্থাপন হৈছে যে ইক্ৰামুল হুছেইনে কিয় গোপনে আনিলে নথিপত্ৰ অৰিজিনেল নথিপত্ৰ নিশা লৈ গৈ থকা অৱস্থাতেই জব্দ কৰা হৈছে ঘটনাক লৈ নগাঁও ৰাইডিঙত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ নথিখিনি ঢিং ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ আকৌ আহি আছে এনআৰচি ইতিমধ্যে 50 লাখ লোকৰ নাম কৰ্তনৰ লক্ষ্য 2024 নিৰ্বাচনৰ পূৰ্বে এনআৰচিক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয় শীঘ্ৰে এনআৰচিৰ পৰা বাদ পৰিব লাখ লাখ লোকৰ নাম পূৰ্বৰ এনআৰচি নথি হ'ব পুনৰ নিৰীক্ষণ এনআৰচিত নাম থাকিলেও বিপদত পৰিব পাৰে আপুনি কেন্দ্ৰ ৰাজ্য আৰু আৰজিআইলৈ জাননী প্ৰদান কৰিছে এছচি তথা সুপ্ৰিম কোৰ্টে প্ৰান্তৰ সমন্বয়ক হিতেশ দেৱ শৰ্মা আবেদনক লৈ নিৰ্দেশনা জাৰি কৰা হৈছে পূৰ্বৰ এনআৰচি নথিত আছিল বিসংগতিৰ অভিযোগ এনআৰচি সমন্বয়ক লৈ জাননী প্ৰেৰণ কৰিছে ন্যায়ালয় এনআৰচি পুনৰীক্ষণ হ'লে কৰ্তন হ'ব 50 লাখ লোকৰ নাম এনআৰচিত থকা বহু লোক স্বদেশী নহ'বও পাৰে বহুমিয়াৰ নাম খিলঞ্জীয়া বুলি সোমাইছে এনআৰচিত অন্যহাতে বহু থলুৱা মানুহৰ নাম এনআৰচিৰ পৰা বাদ পৰিছে ইয়াক একাকাৰ কৰি লোৱাটো উচিত নহয় প্ৰায় 13,18,000 নথিত বিসংগতিৰ সম্ভাৱনা আছে এইসকলৰ বিশেষ পৰীক্ষণৰ নামত নাম অন্তৰ্ভুক্ত হৈছিল বংশবৃক্ষ পৰীক্ষণত যথেষ্ট ত্ৰুটি ৰৈ গৈছিল 40% ভুল পোৱা গৈছিল এই নথিত এছচিৰ নিৰ্দেশৰ পাছতে এই মহাবিস্ফোৰণ প্ৰশাসনৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ বিস্ফোৰণ দিব লৈছো আন এটা খবৰ সংখ্যালঘুক জীৱ জন্তুৰ দৰে ব্যৱহাৰ নকৰিব বাংলাদেশৰ সৈতে কোনো সম্পৰ্ক নাই অসমৰ মুছলমানৰ এই মন্তব্য আমছুৰ তৰফৰ পৰা কোৱা হৈছে যে ভূমিপট্টা থকা মানুহৰ সৈতে অন্যায় কৰিছে চৰকাৰে ধৰ্মীয় উন্মাদনাৰে বিভাজনমুখী ৰাজনীতি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে সংখ্যালঘুক জীৱ জন্তুৰ দৰে ব্যৱহাৰ নকৰিব সংখ্যালঘুৰ অভিশাপ লাগিব মুখ্যমন্ত্ৰীৰ গাত সংখ্যালঘুক কৰা অন্যায় ফল ভুগিব লাগিব বিজেপি চৰকাৰে কাৰ জৰিয়তে বাংলাদেশক সংস্থাপন কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ সৈতে কোনো সম্পৰ্ক নাই অসমৰ মুছলমানৰ চৰকাৰৰ বিৰুদ্ধে এনেদৰে পুনৰ সোচ্চাৰ হৈ পৰিছে আমছু দিব লৈছো আন এটা খবৰ জমিয়তৰ লগত ভাল সম্পৰ্ক মুখ্যমন্ত্ৰী মেহমুদ মাদানী জমিয়তৰ ৰাজ্যিক সভাপতি আজমল এই মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা জমিয়তৰ মন্তব্যক লৈ সাংসদ ৰকিবুল হুছেইনৰ বিস্ফোৰণ কংগ্ৰেছৰ দিনৰে পৰা জমিয়তৰ লগতে দৰহম মৰহম আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজমলত জমিয়তৰ কেন্দ্ৰীয় সমিতিয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য কৰিছে ৰাজনৈতিক মুনাফা লাভৰ বাবেই এনে মন্তব্য কৰা হৈছে মেহমুদ মাদানী জমিয়তৰ ৰাজ্যিক সভাপতি বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মা আঙুলিত কোনে নাছে সেয়া সকলোৱে জানে পূৰ্বৰ পৰা এই জমিয়ত গোটটোৰ লগত মুখ্যমন্ত্ৰীৰ ভাল সম্পৰ্ক আজমলৰ জমিয়ত আৰু মুখ্যমন্ত্ৰীৰ মাজত আছে মিলা প্ৰীতি
চাকৰি নামত কোটি কোটি টকাৰ প্ৰবঞ্চনা বিজেপি নেত্ৰীৰ আৰক্ষীৰ ভূমিকাত খৰব হৈ পৰিছে ডিফুৰ স্থানীয় লোক ডিফু ভাৰতীয় জনতা পাৰ্টি নেত্ৰী মুন ইংটিপিয়ে চাকৰি দিয়াৰ মানুহক প্ৰতাৰণা কৰা অভিযোগ উত্থাপন হৈছে অভিযোগ অনুসৰি ইংটিপিয়ে কাৰ্বি আংলং জিলাৰ লগতে অসমৰ অন্যান্য প্ৰান্তৰ লোকৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰিছিল বৰ্তমান মুন ইংটিপি অসম হিলছ ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম চমুকৈ AHSIDC লিমিটেডৰ পৰিচালনা সমিতিৰ সদস্য সূত্ৰ অনুসৰি শনিবাৰে এগৰাকী ভুক্তভোগী মহিলা প্ৰতিশ্ৰুতি দিয়া চাকৰি আৰু কামৰ বিনিময়ত দিয়া ধন বিচাৰি তেওঁৰ বাসগৃহত উপস্থিত হয় তদুপৰি তেওঁলোকৰ দাবী পূৰণ নোহোৱালৈকে তেওঁলোকে যাবলৈ অস্বীকাৰ কৰিছিল ৰাইজ আৰু ইংটিপিৰ মাজত সংঘৰ্ষৰ সময়ত কাৰ্বি গাঁওবুঢ়া সন্থা আৰু মহিলা কাৰ্বি ছাত্ৰ সন্থা WKSA ধৰি স্থানীয় সংগঠনৰ প্ৰতিনিধিৰ লগতে কাৰ্বি প্ৰথাগত আইনৰ ব্যৱস্থা বিষয়াসকল উপস্থিত থাকে কিন্তু খবৰ অনুসৰি কাজিয়া তীব্ৰতৰ হোৱাৰ লগে লগে ডিফু আৰক্ষীয়ে বিষয়টো হস্তক্ষেপ কৰিবলৈ ইংটিপিৰ বাসগৃহত উপস্থিত হয় দলিত অভিযন্তাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি উদ্ভণ্ডালি বিজেপি নেতাৰ জোতাৰে প্ৰহাৰ কৰে ভিডিঅ'ৰ ভাইৰেল এজন বিজেপি কৰ্মীৰ বিৰুদ্ধে বিদ্যুৎ বিভাগৰ এজন দলিত অভিযন্তাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি ৰাজহুৱাভাৱে গালি-গালাজ কৰাৰ লগতে জোতাৰে কোবোৱাৰো অভিযোগ উত্থাপন হৈছে উত্তৰ প্ৰদেশৰ এই ঘটনাৰ ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অৱশ্যে অভিযুক্তই নিজেই অভিযন্তাজনৰ বিৰুদ্ধে প্ৰতি অভিযোগ দাখিল কৰিছে অভিযোগকাৰী অভিযন্তা লাল সিঙে দাবী কৰিছে যে শনিবাৰে বিয়লি বিজেপি কৰ্মীজনে এটা দলৰ সৈতে হঠাতেই নিজৰ কাৰ্যালয়ত প্ৰৱেশ কৰে ইয়াৰ পিছত গালি-গালাজ কৰি তেওঁৰ ফালে লৰালৰিকৈ আহি আক্ৰমণ কৰিবলৈ চেষ্টা কৰে দলিত হোৱাৰ বাবেই তেওঁক এনেদৰে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে এই ঘটনাৰ লগত বিজেপিৰ প্ৰাক্তন মণ্ডল সভাপতি মুন্না বাহাদুৰ জড়িত বুলি অভিযোগ উঠিছে ভাইৰেল ভিডিঅ'ত দেখা গৈছে যে মুন্না সিঙে উত্তেজিত অৱস্থাত কাৰ্যালয়ত প্ৰৱেশ কৰি চিঞৰ বাখৰ কৰিবলৈ আৰম্ভ কৰে লগতে তেওঁ কয় সেইদিনা কাৰ্যালয়ৰ CCTV কেমেৰাটোৱে কাম কৰা নাছিল এই আক্ৰমণৰ ভিডিঅ' ৰেকৰ্ডিং কৰে কাৰ্যালয়টো এজন কৰ্মচাৰীয়ে ইতিমধ্যে তেওঁ থানাত লিখিত এজাহাৰ দাখিল কৰিছে আশাহত ক্ৰিকেট অনুৰাগী টেষ্ট এদিনীয়া T20 সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিলে চেতেশ্বৰ পূজাৰাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ক্ৰিকেটৰ পৰা সকলো ধৰণৰ ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছে চেতেশ্বৰ পূজাৰাই 37 বছৰীয়া পূজাৰাই শেষবাৰৰ বাবে 2023 চনৰ জুন মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে WTCৰ ফাইনেলত ভাৰতৰ হৈ খেলিছিল আৰু দেওবাৰে তেওঁ ছ'চিয়েল মিডিয়া হেণ্ডেলত এই কথা ঘোষণা কৰিছে 2010 চনৰ অক্টোবৰ মাহৰ পৰাই আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত পূজাৰাই 103খন টেষ্ট আৰু 5খন এদিনীয়া খেল খেলিছিল ৰেড বলৰ ফৰ্মেটতেই তেওঁ নিজৰ সৰ্বশ্ৰেষ্ঠ ফৰ্মেট আছিল গড়ে 43.60ৰে 7,195টা টেষ্ট ৰান ইয়াৰে অধিকাংশই ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাবিড়ৰ পাছত 3 নং স্থাপনৰ পৰা বেটিং কৰি লাভ কৰিছিল 2005 চনৰ ডিচেম্বৰ মাহত সৌৰাষ্ট্ৰৰ হৈ প্ৰথম শ্ৰেণীৰ অভিষেক কৰা পূজাৰাই এই বছৰৰ আৰম্ভণিতেও তেওঁলোকৰ হৈ খেলিছিল 2010 চনৰ শেষৰ ফালে বেংগালুৰুত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটায় আৰু বিশেষকৈ 2018-19 আৰু 2020-21 চনত অষ্ট্ৰেলিয়াত আৰু 2023 চনৰ আৰম্ভণিতে ঘৰুৱা ক্ষেত্ৰত তেওঁলোকৰ বিৰুদ্ধে বহু শৃংখলা জয়ৰ অংশ আছিল অষ্ট্ৰেলিয়া মাটিত ভাৰতৰ প্ৰথম টেষ্ট শৃংখলাত 521 ৰান সংগ্ৰহ কৰি 2018-19 বৰ্ষৰ চিৰিজৰ প্লেয়াৰ অৱ দ্য মেচ চিৰিজৰ সন্মান লাভ কৰিছিল